1926 চনতেই প্ৰতিষ্ঠা হোৱা এই অবিভক্ত বৈশ্য সন্মিলনীৰ আহি আমি 100 বছৰ পূৰ্ণ হ'ল। এই 100 বছৰ পূৰ্ণ উপলক্ষে অহা অক্টোবৰ নৱেম্বৰ মাহত এই অনুষ্ঠানটি ঐতিহ্যপূৰ্ণ এই খটৰা সত্ৰৰ প্ৰাংগণতে আমি অনুষ্ঠিত কৰিবৰ কাৰণে আমি থিৰাং কৰিছোঁ হওক। আৰু এই উপলক্ষে আজি এই পবিত্ৰ খটৰা সত্ৰৰ মজিয়াত এখনি ৰাজহুৱা সভা আমি আয়োজন কৰিছিলোঁ। এই ৰাজহুৱা সভাখনত বিশেষভাৱে উপস্থিত আছে ঐতিহ্যমণ্ডিত খটৰা সত্ৰৰ সন্মানীয় সভাপতি যাদৱ চন্দ্ৰ মহন্তকে প্ৰমুখ্য কৰি খটৰা আৰু খটৰা উপকণ্ঠ অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল আৰু বৈশ্য জ্ঞাতিবৰ্গৰ বিশিষ্ট ব্যক্তিসকল আজি উপস্থিত আছে। আমি থিৰাং কৰিছোঁ আমি এই অহা অনুষ্ঠানটি কেনেধৰণে আমি উদযাপন কৰিম, তাত সাংস্কৃতিক বিশেষভাৱে শোভাযাত্ৰাকে আদি কৰি আমি বিভিন্ন জাতি জনগোষ্ঠীৰ ব্যক্তিসকলকো এই অনুষ্ঠানলৈ আমি আহ্বান জনাম। আমাৰ ৰাজ্যসভাৰ সদস্য বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ছাৰৰ লগতো এই সম্পৰ্কত আমি কথা পাতিছোঁ। বৰ্তমানৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াৰ লগতো আমি অনুষ্ঠানটো কেনেধৰণে উদযাপন কৰিম জাকজমকীয়াকৈ এই সম্পৰ্কত আমি কথা পাতি আজি ৰাজহুৱা সভাৰ আয়োজন কৰিছোঁ। এই সভাত বিশেষভাৱে দৰঙৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত আছে আৰু আমি সেই সময়ত অনুষ্ঠানটিত সকলো জনগোষ্ঠীৰ মানুহকেই একগোট হৈ এক সন্মিলনীখন পাতাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অবিভক্ত দৰং জিলা বৈশ্য সন্মিলনী 2026 বৰ্ষত 100 বৰ্ষত ভৰি দিছেহি। গতিকে এই 100 বৰ্ষ উৎসৱটি উদযাপন কৰাৰ উদ্দেশ্যে আজি ৰাজহুৱা সভা আহ্বান কৰা হৈছিলে। ৰাজহুৱা সভাত ইতিমধ্যে আমাৰ প্ৰায় 100তকৈ অধিক প্ৰায় 11খন উপসমিতিৰে আমি উদযাপন সমিতি আমি গঠন কৰা হৈছে আজি। আৰু আমি এই উদযাপন সমিতিত খটৰা দেপিলা বা দাঁতি কাষৰীয়া অঞ্চলৰ প্ৰতি জাতি জনগোষ্ঠী বা সম্প্ৰদায়ৰ মানুহৰ আমি সহযোগিতা আমি কামনা কৰিছোঁ। আমাৰ সংখ্যাত যথেষ্ট কম যদিও এই শতবৰ্ষতে সকলোৰে সহায় সহযোগিতাৰ আমি উদযাপন কৰিবলৈ আগবাঢ়িছোঁ আৰু আপোনালোককো মিডিয়াৰ জৰিয়তে এই অনুষ্ঠানটিত সহযোগিতা আমি কামনা কৰিছোঁ। দৰঙৰ ঐতিহাসিক খটৰা সত্ৰৰ প্ৰাংগণত 2026 বৰ্ষৰ শেষৰ ফালে 100 বৰ্ষ অনুষ্ঠান অনুষ্ঠিত কৰাৰ আয়োজন কৰিছে। আজি এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈ গ'ল। এই ৰাজহুৱা সভাত মূল উদযাপন সমিতিখন ইতিমধ্যে আমাৰ আজি গঠন কৰা হৈ গ'ল আৰু 11খনতকৈ অধিক উপসমিতি আমাৰ গঠন কৰা হৈছে। আৰু ইয়াতে আমাৰ অকল বৈশ্যসকলক বুলি নহয়, আমাৰ বিভিন্নখন সমিতিত আমাৰ খটৰাৰ উপকণ্ঠ অঞ্চলৰ বিভিন্ন জাতিগোষ্ঠীৰ সমাজকৰ্মীসকলক আমি দায়িত্ব অৰ্পণ কৰিছোঁ। আচলতে সন্মিলনী বুলি কওঁতে আমি এনেধৰণেই মূল্যাংকন কৰিব বিচাৰিছোঁ যে সকলো জাতি গোষ্ঠীৰ মানে সহযোগত যিটো অনুষ্ঠান হ'ব সেইটোহে বাস্তৱ অৰ্থত মানে সন্মিলন হ'ব। গতিকে আমি ৰাইজৰ সম্পূৰ্ণ সহায় সহযোগ কামনা কৰিছোঁ আৰু আমাৰ যিমানবিলাক শাখা আছে শাখাবিলাকৰ প্ৰতিনিধিও আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আৰু শাখাবিলাকক ইতিমধ্যে মূল সমিতিৰ ফালৰ পৰা নিৰ্দেশ দিয়া হৈছে। আৰু যিহেতু আজিকালি অনুষ্ঠানবিলাক অনুষ্ঠিত কৰিলে ৰাজপৃষ্ঠপোষকতাৰ প্ৰয়োজন হয়, গতিকে স্থানীয় বিধায়ক থাকিব আমাৰ এই অনুষ্ঠানত। লগতে আমি সময়ৰ আৰু পৰিৱেশক লৈ লক্ষ্য ৰাখি অন্যান্য আমি আমাৰ বিশেষকৈ জিলাখনক সাঙুৰি যিখিনি আছে আমাৰ সাংসদ থাকিব বা আমাৰ স্বজাতিৰে এগৰাকী জ্ঞাতি আছে তেখেতক আমি আমাৰ জাতীয়ভাৱেও ভাবিছোঁ আৰু ৰাজনৈতিকভাৱেও ভাবিছোঁ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য তেখেতো থাকিব। এনেধৰণে বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰৰ বা সামাজিক ক্ষেত্ৰৰ ব্যক্তিক আমি এই অনুষ্ঠানত মানে জড়িত কৰি লৈ আমাৰ অনুষ্ঠানখন সফলভাৱে আয়োজন কৰাৰ এটা চিন্তা চৰ্চা কৰিছোঁ। আমি আশা ৰাখিছোঁ যে বিশেষকৈ আমাৰ এই অঞ্চলত অনুষ্ঠিত হোৱা অনুষ্ঠানবিলাকত আমাৰ সংবাদ মাধ্যম প্ৰিণ্টিং মিডিয়া আৰু ইলেক্ট্ৰনিক মিডিয়া আমাক বিভিন্ন ধৰণে সহায় সহযোগ আগবঢ়াই আহিছে। গতিকে আমি সকলো ধৰণৰ সংবাদকৰ্মী বন্ধুসকলৰ আমি অনুষ্ঠানৰ কাৰণে সহযোগ বিচাৰিছোঁ। দৰং জিলা বৈশ্য সন্মিলনীৰ 100 বৰ্ষ উৎসৱটি উদযাপন কৰিবৰ কাৰণে আগবাঢ়িছোঁ আৰু আমি ঠাই বাছি লৈছোঁ ঐতিহ্যমণ্ডিত খটৰা সত্ৰ। খটৰাত আমাৰ পৰিয়ালো অলপ আছে বেছিকৈ, ঠাইখিনিও ভাল, সকলোৱে চিনিও পায়। সেইকাৰণে আমি খটৰা সত্ৰক অগ্ৰাধিকাৰ দিয়া হৈছে। আমি দুদিনীয়াকৈ কাৰ্যসূচীটো ৰূপায়ণ কৰিম বুলি ভাবিছোঁ। এই দুদিনতে আমি অন্যান্য সংগঠনবিলাকে যিখিনি কাৰ্যসূচী লয় এই আটাইখিনি আমি কাৰ্যসূচী নোৱাৰিলেও কিছুসংখ্যক কাৰ্যসূচী লৈ উৎসৱটো আমি
মানে উদযাপন কৰিম।